Dear students, welcome to Edu8. আজি আমি আলোচনা কৰিবলৈ লৈছো অৰ্থনৈতিক সমস্যা উদ্ভৱ হোৱাৰ কাৰণ causes that give rise to economic problems. তোমালোকে ইতিমধ্যে আগৰ ক্লাছসমূহত পাই আহিছা যে বিভিন্ন সময়ত বিভিন্নজন অৰ্থনীতিবিদে তেওঁলোকৰ সংজ্ঞাবোৰ আগবঢ়াইছে তাৰ মই তোমালোকৰ এটা থুলমূল আভাস আগতে দি লৈছো এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি অভিহিত কৰা হয় এডাম স্মিথ ইজ known as the father of economics তেওঁ অৰ্থবিজ্ঞানৰ প্ৰথম সংজ্ঞাটো দিছিল যিটো সংজ্ঞাক আমি সম্পদৰ সংজ্ঞা বুলি অভিহিত কৰোঁ wealth definition তেখেতৰ পিছত এলফ্ৰেড মাৰ্শেলে এডাম স্মিথ তেখেতে wealth definition to দিছিলে wealth definition যাক আমি অসমীয়াত সম্পদ সংজ্ঞা বুলি কওঁ তেখেতে 1776 ত তেখেতৰ এখন বুক পাবলিশ হৈছিল an enquiry into the nature and causes of wealth of nations তেখেতৰ পিছত 1890 ত এলফ্ৰেড মাৰ্শেলে এটা সংজ্ঞা আগবঢ়াইছিল তেখেতৰ বিখ্যাত গ্ৰন্থ প্ৰিন্সিপলছ অফ ইকনমিক্সত সেই সংজ্ঞাটো ওয়েলফেয়াৰ ডেফিনিশ্যন বুলি কোৱা হয় ওয়েলফেয়াৰ ডেফিনিশ্যন আৰু ইয়াৰ পিছতে 1932 অৰ্থাৎ 20th চেঞ্চুৰীত 20 শতিকাত প্ৰফেসৰ লিঅনেল ৰবিন্স তেখেতে এটা সংজ্ঞা দিছিল যিটো সংজ্ঞাক আমি স্কেৰচিটি ডেফিনিশ্যন বুলি কওঁ স্কেৰচিটি ডেফিনিশ্যন দুষ্প্ৰাপ্যতাৰ সংজ্ঞা স্কেৰচিটি ডেফিনিশ্যন দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কোৱা হয় এতিয়া আমি এই দুটা সংজ্ঞাৰ ওপৰত বিশেষ আলোচনা কৰিব লগা নাই অৰ্থনৈতিক সমস্যা উদ্ভৱ হোৱাৰ যিবোৰ কাৰণ সেই কাৰণটো আমাৰ এই যেটো 3 নম্বৰ সংজ্ঞা ফাৰ্স্ট সেকেন্ড থাৰ্ড 3 নম্বৰ সংজ্ঞাটো লিঅনেল ৰবিন্সে দিয়া স্কেৰচিটি ডেফিনিশ্যন যেটোক আমি দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কৈছো সেই সংজ্ঞাটোতে আমাৰ সেই সমস্যাসমূহ লুকাই আছে তেখেতে কি কৈছিলে তেখেতে 1932 ত an essay on the nature and significance of economic science বুলি এখন গ্ৰন্থ লিখিছিলে তাত তেখেতে ডেফিনিশ্যনটো এইদৰে দিছিলে economics is the science which studies human behavior as a relationship between end and scarce means which have alternative uses ৰবিন্সৰ মতে বিকল্প ব্যৱহাৰযোগ্য সীমিত সম্পদেৰে অসীম অভাৱ পূৰণ কৰিবলৈ লওঁতে মানুহে যি আচৰণ কৰে সেই আচৰণৰ অধ্যয়নই হৈছে অৰ্থবিজ্ঞান গতিকে তেখেতৰ ডেফিনিশ্যনটোত তিনিটা মৌলিক বৈশিষ্ট্য লুকাই আছে ফাৰ্স্ট তেখেতে কৈছে কি যে প্ৰথম বৈশিষ্ট্যটো আমি কি পাম wants are unlimited that is human wants are unlimited তাৰ মানে অভাৱ সীমাহীন বা অসীম মানুহৰ অভাৱ অসীম দ্বিতীয়টো কৈছিলে resources
resources are limited. Resources are limited or you may say scarce. সম্পদ সীমিত, অসীম অভাৱ, সীমিত সম্পদ। আৰু তৃতীয়টো কৈছে থাৰ্ড alternative uses of resources. Alternative uses of resources. Alternative uses of resources means limited resources. Alternative uses of limited resources. সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ যোগ্যতা। মই অসমীয়াত লিখি দিয়া নাই, তোমালোকক কৈ দিছোঁ, নিশ্চয় গম পাবা। অভাৱ সীমাহীন, সম্পদ সীমিত আৰু সীমিত সম্পদ বিকল্প ব্যৱহাৰ যোগ্য। এই গোটেইখিনি এই তিনিটা মৌলিক সমস্যা মই তাৰ উদ্ভৱ সমস্যা এই উদ্ভৱ হোৱাৰ কাৰণ আমাৰ যিবোৰ অৰ্থনৈতিক সমস্যা উদ্ভৱ হয় তাৰ কাৰণ এই মুখ্য কাৰণ এই তিনিটা। এতিয়া মই এটা উদাহৰণেৰে তোমালোকক এই কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। ধৰা হ'ল এজন মানুহৰ তেওঁৰ তিনিটা অভাৱ আছে, তেওঁ তিনিটা দ্ৰব্য বিচাৰিছে, এ বি চি। এই তিনিটা অভাৱ মানে তেওঁ এই তিনিটা দ্ৰব্যৰ প্ৰয়োজন। এই তিনিটা দ্ৰব্য যিটো অভাৱ, সেই অভাৱটো পূৰণ কৰাৰ বাবে তেখেতক ₹30 অৰ্থাৎ 30 টকাৰ প্ৰয়োজন। কিন্তু মানুহজনৰ হাতত আছে ₹10, মাত্ৰ 10 টকা আছে। গতিকে তেখেতৰ সম্পদ এই গোটেইকেইটা অভাৱ, এই তিনিটা দ্ৰব্য পাবলৈ তেখেতক 30 টকাৰ প্ৰয়োজন, তিনিটা অভাৱ। কিন্তু তেখেতৰ হাতত মাত্ৰ 10 টকাহে আছে, অৰ্থাৎ অভাৱ বেছি আছে, কিন্তু অভাৱ পূৰণৰ বাবে যিখিনি তেওঁক দ্ৰব্যটো পাবৰ বাবে যিখিনি টকাৰ প্ৰয়োজন, অৰ্থ, সেইখিনি তেওঁৰ কম আছে, যাক আমি কৈছোঁ যে সীমাহীন অভাৱ আৰু সীমিত সম্পদ। এতিয়া আমি বুজি উঠিছোঁ যে এই তিনিটা দ্ৰব্য তেওঁ একে সময়তে 10 টকাৰে পাব নোৱাৰে। এই তিনিটা দ্ৰব্যৰ পৰা তেওঁ এটা দ্ৰব্যহে ক্ৰয় কৰিব পাৰিব। এটা দ্ৰব্য ক্ৰয় কৰিব পাৰিব মানে তেওঁ সেই দ্ৰব্যটোৰ যিকোনো এটা, সেইকাৰণে বিকল্প ব্যৱহাৰ বুলি কৈছে সম্পদৰ, যিকোনো এটা দ্ৰব্য তেওঁ কিনিব পাৰে। এইটো কোৱা হোৱা নাই যে সেই 10 টকাতে তেওঁ এই দ্ৰব্যটোৱে কিনিব পাৰিব, বি বা চিটো নোৱাৰে, বা বিটো কিনিব পাৰিব, চি বা এটো নোৱাৰে, বা চিটো পাৰিব, বি আৰু এটো নোৱাৰে। তাৰমানে সেই সীমিত সম্পদ, সেই 10 টকাটো তেওঁ এই দ্ৰব্যটো কিনাটো খৰচ কৰিব পাৰে, নতুবা বি দ্ৰব্যটো খৰচ কৰিব পাৰে, নতুবা তেওঁ চি দ্ৰব্যটো খৰচ কৰিব পাৰে। অৰ্থাৎ এইটোৱে কোৱা হৈছে যে তেওঁৰ যি 10 টকা আমি সম্পদ হিচাপত দেখাইছোঁ, অৰ্থ হিচাপত দেখাইছোঁ টকাটো, সেই টকাটো তেওঁ ইয়াৰে এ বি চি যিকোনো এটা দ্ৰব্য কিনাত খৰচ কৰিব পাৰে, যাক আমি সম্পদৰ বিকল্প ব্যৱহাৰযোগ্যতা বুলি অভিহিত কৰিছোঁ। এতিয়া কথা হ'ল তেওঁ ইয়াতে আমি যেতিয়া সম্পদৰ বিকল্প ব্যৱহাৰৰ কথা ক'বলৈ যাওঁতে ইয়াতে এটা আমি সমস্যাৰ কথা আলোচনা কৰিব পাৰোঁ যে কি হৈছে যে আমাৰ এই সমস্যাটোত আৰু এটা সমস্যাই দেখা দিছে, পচন্দৰ সমস্যা। সম্পদৰ বিকল্প ব্যৱহাৰযোগ্যতাই আমাক কি দিছে? পচন্দৰ সমস্যা সৃষ্টি কৰিছে। তাৰমানে এই তিনিটা দ্ৰব্যৰ আমি কোনটো দ্ৰব্য এই 10 টকাটোৰে কিনিবলৈ ইচ্ছা কৰিম। আৰু এইদৰে দুষ্প্ৰাপ্যতা অৰ্থাৎ সীমিত সম্পদ সীমিত হোৱাৰ বাবে আৰু ইয়াৰ বিকল্প ব্যৱহাৰযোগ্যতা থকা বাবে আমি অৰ্থনীতিত পচন্দৰ সমস্যাৰ সন্মুখীন হওঁ। ইংৰাজীত কোৱা হয় scarcity is the root of all economic problems.
and that's why problem of choice occur. দুষ্প্ৰাপ্যতা বা নাটনি হ'ল সকলো অৰ্থনৈতিক সমস্যাৰ মূল আৰু তাৰ বাবে আমি কি হওঁ পছন্দৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে মই ভাবিছোঁ তোমালোকে এই তিনিটা বৈশিষ্ট্য খুব সুন্দৰকৈ বুজি পাইছা। Wants are unlimited, resources are limited, alternative use of limited resources. ইয়াৰ ওপৰত 2020 চনৰ এই অলপতে হৈ যোৱা সেই ফাইনেল ইয়াৰৰ পেপাৰত ইয়াৰে দুটা কাৰণ সুধিছিল। Mention two causes of economic problems. তেতিয়া তোমালোকে ইয়াৰে যিকোনো দুটা লিখিলে হৈ গ'ল। আৰু ৰবিনছৰ সংজ্ঞাটো সেইকাৰণে আমি এই তিনিটা সংজ্ঞাৰ ভিতৰত উৎকৃষ্ট সংজ্ঞা হিচাপে অভিহিত কৰোঁ। গতিকে এইখিনি কথা ভালদৰে মনত ৰাখা যে সকলো অৰ্থনৈতিক সমস্যাৰ মূল হ'ল দুষ্প্ৰাপ্যতা বা নাটনি। আৰু যাৰ কাৰণে আমাৰ কি হয় পছন্দৰ সমস্যাৰ উদ্ভৱ হয়। কেতিয়াবা আমাক নাটনি আৰু পছন্দ এই দুটা শব্দৰ মাজত কি সম্পৰ্ক আছে সেই সম্পৰ্কটো আমাক সোধে। তেতিয়া আমি ক'ব লাগিব যে দুষ্প্ৰাপ্যতাৰ বাবে কি হয় সীমিত সম্পদ অসীম অভাৱ কাৰণে আমি সেই নাটনিৰ সমস্যাৰ সন্মুখীন হোৱা বাবে আমি কি হওঁ দ্ৰব্য বাছনি কৰিব লগা হয়। কোনটো দ্ৰব্য আমি আগতে গ্ৰহণ কৰিম বা কোনটো অভাৱ আমি আগতে পূৰণ কৰিম আৰু কোনটো অভাৱ আমি পিছলৈ পেলাই থাম। এইদৰে আমাৰ পছন্দৰ সমস্যাৰ সৃষ্টি হয়।